জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 7 এছামিজৰ লেচন 15টো চাম। ইয়াৰটো নামটো কি আছে, গড়গাঁও। এইটোতো কবিতা আছে, ঠিক আছে। ইয়াতে আপোনাৰ লিখিছে কবিজন কোন হয় ন, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা, ঠিক আছে, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। আৰু গোটেই পয়েমটো আপোনাৰ গড়গাঁও বুলি আপোনাৰ ধুনীয়াকৈ চাব পাৰিব, ক'ত কি আছে পঢ়িলে আপোনাৰ গম পাই যাব ইয়াতে কি কৈছে। হ'লেও মই এইখিনি বস্তু কুৱেশ্যন আনচাৰ ডিছকাছ কৰা যাবই আকৌ, ঠিক আছে। তেওঁৰ বিষয়ে দিয়ে আছে কি চাব। এতিয়া ডাইৰেক্টলি মই কুৱেশ্যন আনচাৰত আহোঁ, ঠিক আছে। কবিতাটো শুদ্ধ উচ্চাৰণকে পঢ়া, এইটো আপোনালোকে কৰিব। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো আবৃত্তি কৰা, আবৃত্তি কৰিব কবিতাটো নহয়। তাৰে পিছত আছে দফাটো শুদ্ধ উচ্চাৰণকে পঢ়া, এইটো পঢ়িব আপোনালোকে। এতিয়া মই কৈ দিওঁ, আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত নিৰ্মিত এটা আলি, হা। এই আলিটো বৰ্তমানেও আছে, আলিটো এমূৰে আছে বৰ্তমানৰ ডিব্ৰুগড় জিলা নামৰূপ, হা। আৰু আনটো মূৰে আছে বৰ্তমানৰ গোলাঘাট জিলাৰ কমাৰবন্ধা, ঠিক আছে। আলিটো দীঘলে প্ৰায় 210 কিলোমিটাৰ। আলিটো বহুত দীঘলা আছে, হয়নে? এই আলিটো স্বৰ্গদেৱেও কাম কাজ নকৰি শুই বহি থকা এচাম দুদক বাধ্যতামূলকভাৱে নিয়োগ কৰি নিৰ্মাণ কৰাইছিল, আৰু সেই আলিটোৰ নাম হৈছে ধুদৰ আলি। অ'কে, ধুদৰ আলিৰ বিষয়ে ধুনীয়াকৈ আপোনালোকে গম পাইছে বস্তুটো কি, কেনেকৈ আৰম্ভণি হৈছিল, নহয়। এতিয়া আমাৰ আহি যোৱা 4 নম্বৰটো কুৱেশ্যন আনচাৰ, ইয়াৰ পৰা আৰম্ভণি হ'ব। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। তেনেহ'লে ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে। চ' কবিতাটো আপোনাৰ ৰচনা কৰিছে আপোনাৰ ধনী কবি নহয়, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। অ'কে, বৰুৱাদেৱে ৰচনা কৰিছে, ঠিক আছে। তাৰে পিছত আছে আপোনাৰ গড়গাঁও কবিতাটোৰ ৰচকজন কি কবি বুলি জনা যায়, নহয়। চ' এই মাত্ৰ মই কৈছোঁ ধনী কবি, হয়নে। চ' গড়গাঁও কবিতাটোৰ ৰচকজন ধনী কবি বুলি জনা যায়। কি বুলি জনা যায়? ধনী কবি, হা। তাৰপিছত আছে আপোনাৰ মাৰনাও বুলিলে কি বুজা, নহয়। চ' মাৰনাও হৈছে জুতি লোৱা জোৰ নাও, ঠিক আছে। তাৰপিছত আছে আপোনাৰ ঘৰটো কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। ঘৰ নম্বৰটো চাবচোন আপোনালোকে। কবিতাটো বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হৈছে ৰাজ আদেশ পোৱা মাত্ৰে গড়গাঁৱৰ কৰ্মঠ লোকসকল দিন ৰাতি মাটি পানী আদিলৈ প্ৰক্ষেপ নকৰি বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱাই, হা। আৰু ধুৰসকলে কি কৰেনো, গড়গাঁৱত ৰাজআলি বন্ধাৰ দৰে কঠিন কাম কৰে, ঠিক আছে। ইয়াৰ অংগ নম্বৰটো আছে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবি কিয় কৈছে, হয়নে। চ' এইটো অলপ দীঘলা হ'ব, হা। আহোম স্বৰ্গদেউৰ ৰাজধানী গড়গাঁৱৰ সৌন্দৰ্য আকাৰ স্বৰূপ আছিল, ৰূপ প্ৰতাপ ভক্তি সকলোতে এই ৰাজধানী অন্যতম আছিল, নহয়। ইয়াৰ প্ৰতাপত সকলো স্বস্থমান আছিল, আৰু এটা নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱে পৰিচালিত হোৱা নাছিল, হা। গৰুৱা কটাৰীৰ দাবেও নিজ পৰাক্ৰম দেখুৱাব পাৰিছিল, আৰু নগৰৰ জীৱ জন্তু মিলা প্ৰীতিৰে নগৰ দেৱাল ঘাটবোৰত পানী খাইছিল। এই বিষ্ণুবাই দেশখনত যেন উজুতি খালে মানুহৰ গাত ভাঙিছিল আৰু কোৰাল কাঢ়িলে মাত নোহোৱা হৈ গৈছিল, হা। এই ৰাজধানীৰ অধিকাংশ কৰ্মঠৰ লোকে স্বৰ্গদেউৰ আদেশ পালন কৰিবলৈ সদা প্ৰস্তুত আছিল, আৰু স্বৰ্গদেউৰ আদেশ মতে তেওঁলোকে বিলৰ নগৰ বান্ধিছিল আৰু নগৰত নৈ বোৱাইছিল, হা। ধূতসকলে তাত ৰাজআলি বন্ধাৰ দৰে কঠিন কামো কৰিছিল, আৰু ৰাজসাঁকণিয়ে তাত কাৰেং সজা হৈছিল আৰু লানি নিচিগা, হা, বনুৱাই এই কামত মনোনিৱেশ কৰিছিল, নহয়। সকলোৱে মিলি তাত গড়বন্ধা মাটি খন্দা আৰু বৰনাও চলোৱা কাম কৰিছিল। তেওঁলোকৰ হাতখনেও বঠা সদৃশ আছিল আৰু দাঁতবোৰো দা সদৃশ আছিল, নহয়। এনেধৰণৰ শক্তিশালী সৈন্য বাহিনীয়ে গড়গাঁওখন ৰক্ষা কৰিছিল, আৰু এই সকলোবোৰ দেখি শুনি কবিয়ে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছিল, ঠিক আছে। নেক্সট আছে 5 নম্বৰটো চমুকৈ উত্তৰ লিখিব দিছে। দিহৰ হাতত যোৱা সৈন্যনী বল পোৱা উভতিব খোজে মাৰনাও, হা। চ' এইটো মাৰনাও উভতিব খোজাৰ কাৰণ কি হৈছে, হা। চ' আহোম ৰজাসকলে তেওঁলোকৰ নিজ ৰাজ্যৰ ৰাজধানীখন বৰ আটোমটোকাৰিকৈ সজাই বৰাই লৈছিল, আৰু এই ৰাজধানীবোৰৰ ভিতৰত গড়গাঁও আছিল অন্যতম, হা। আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও হৈছে সকলো সৌন্দৰ্যৰ খনিৰ স্বৰূপ। ৰূপ প্ৰতাপ ভক্তি আদি সকলো ক্ষেত্ৰতে নিজৰ পৰিচয় দিব পাৰিছিল। এই ৰাজধানী সৌন্দৰ্য দেখিলে ভৰি পিছল খোৱাৰ উপক্ৰম হৈছিল, আৰু কথা শুনিলে সকলো অহংকাৰ গৌৰৱ নিমিষতে মাৰ গৈছিল, নহয়। ওচৰতে গড়গাঁওখন দেখিলে
নৈৰ সোঁতত বৈ যোৱা মাৰ নখনো উভতিব খোজাৰ উপক্ৰম হৈছে। ঠিক আছে, নেক্সট আমাৰ খ নম্বৰ চাবচোন, ইয়াতে কি দিছে, উলট পালট দেশ পথাৰে নহয় সেই কটাৰীৰো ডাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে হা। তো এইখিনি চাবচোন আপোনালোকে। গড়গাঁৱৰ কবিতাটোৰ কবিয়ে গড়গাঁৱৰ উলট পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে যে গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো বস্তু প্ৰচাৰিত নহয় হা। ইয়াত কটাৰীত নালেও নিজৰ পৰাক্ৰম দেখুৱাই হা, দেখুৱাই বা গৰু আদি জন্তুবোৰে মিলা প্ৰীতিৰ স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবোৰত পানী খায়। ঠিক আছে, আৰু এই বিচিত্ৰময় দেশত উজটি খালেও মানুহৰ দাঁত ভাঙি আৰু খুৰাল কৰিলেও মানুহৰ মাত নোহোৱা হয়। ঠিক আছে, ইয়াত দিন ৰাতি মাটি পানী আদিলৈ হস্তক্ষেপ কৰিবলৈ জনসাধাৰণ সময়ৰ অভাৱ হয়। ঠিক আছে, এই নগৰৰ কৰ্মঠ লোকসকলৰ স্বৰ্গদেউ আদেশ পালন কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে হা। স্বৰ্গদেউৰ আদেশত তেওঁলোকে বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱায়। বুজি পাইছে বস্তুটো? আৰু দুসকলে তাত ৰাজ আলি বন্ধাৰ দৰে কঠিন কামো কৰে আৰু হাঁহ-কণীৰে সেই নগৰৰ কাৰেং নিৰ্মাণ কৰা হয় আৰু সকলোৱে মিলি গড় বান্ধে আৰু মাটি খান্দে আৰু বৰ নাও চলায় আৰু ইয়াৰ বাবে তেওঁলোকে বেলেগ অস্ত্ৰৰ প্ৰয়োজনেই নাই। ঠিক আছে, তেওঁলোকৰ হাতখনেই হ'ল কিনো বঠা সদৃশ হা, আৰু দাঁতবোৰ হ'ল দা সদৃশ নহয়। আৰু এনেধৰণৰ কল্পনাৰ সজাই পৰাই তোলা গড় গাঁওখনৰ কবিয়ে উলট পালট দেশ বুলি কৈছে। বুজি পাইছে কথাটো? নাই দিন নাই ৰাতি নাই পানী নাই মাটি না আদেশ মাথোন হয় সাজ। কবিতাত ফাঁকি সাজ শব্দটো কি বুজাইছে ইয়াতে নহয়। কবিতা ফাঁকিত সাজ শব্দটো সাজু হোৱা বা তৈয়াৰ হোৱা বুজাইছে নহয়। গড়গাঁও কবিতাটি কবিয়ে গড়গাঁৱক উলট পালট দেশ বুলি কৈছে, আৰু কাৰণ গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো কাম পৰিচালিত নহয় আৰু ইয়াত দিন ৰাতি মাটি পানী আদিলৈ ভক্ষেপ কৰিবলৈ জনসাধাৰণ সময়ৰ অভাৱ হয় আৰু সেই নগৰৰ কৰ্মঠ লোকসকলে স্বৰ্গ মহাৰাজৰ আদেশ পালন কৰিবলৈ সদায় সাজু হৈ থাকে। আৰু স্বৰ্গদেউৰ আদেশত তেওঁলোকে বিলত নগৰ বান্ধে আৰু নগৰ নৈ বোৱাই আৰু ধূৰসকলে তাত ৰাজ আলি বন্ধাৰ দৰে কঠিন কামো কৰে। বুজি পাইছে কথাটো? সেইখিনি বুজাইছে তাতে সাজ শব্দটো হা, তাৰমানে সাজু হৈ থাকে। ঠিক আছে, নেক্সট ঘৰ নম্বৰটো চাবচোন। অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন দেশ। ইয়াতে আপোনাৰ কবি কি মানে বুজাব খুজিছে নহয়। উত্তৰটো চাওঁ এতিয়া। আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ প্ৰতাপত সকলো আপোনাৰ স্বস্থামান আছিল আৰু ইয়াত কটাৰীৰ দাবেও নিজৰ আপোনাৰ বীৰত্ব দেখুৱাবলৈ সক্ষম হৈছিল হা। নগৰৰ জীৱ জন্তুবোৰ মিলা প্ৰীতিৰ স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবোৰত পানী খাইছিল আৰু এক নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানী একো বস্তুৰেই পৰিচালিত নহৈছিল। সেইবাবে ইয়াক উলট পালট দেশ বুলিও কোৱা হৈছিল হা। এইবোৰ দৃশ্য দেখি বিদেশী চকু স্থিৰ হৈ পৰিছিল আৰু স্বদেশী সকলৰ শিৰ সুস্থ হৈছিল। এই বিচিত্ৰময় দেশখনক যেন উজুটি খালে মানুহৰ দাঁত ভাঙিছিল আৰু কোৰাল কৰিলে মাত নোহোৱা হৈ গৈছিল আৰু ইয়াত ভিন ভিন বেশভূষা পৰিধান কৰি সকলো সময়ত মানুহৰ অহা যোৱা চলি থাকিছিল। এই ৰাজধানী সকলো লোকেই কৰ্মঠ আছিল আৰু স্বৰ্গ মহাৰাজৰ আজ্ঞা পালন কৰিবলৈ সকলো সময়তে সাজু হৈ আছিল হা। এইখিনি বস্তুটো তেওঁ কবিজনে বুজাব খুজিছে। ঠিক আছে, তেতিয়া 5-6 নম্বৰটো চাওঁ যে মূল কথাখিনি কবিতাটো গদ্যৰ ওপৰত লিখিব দিছে, প্ৰকাশ কৰিব দিছে। এতিয়া আমি এইটো আনচাৰ চাওঁ। এইটো অলপ দীঘলা হ'ব কাৰণ গদ্যৰ ওপৰত প্ৰকাশ কৰিব দিছেতো। তো আহোম ৰাজ্যৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম নহয়, সেইটো একেবাৰে বেলেগ আছিল। স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানীখন বৰ আটোম টোৱাৰীলৈ সজাইছিল নহয়। এই কবিতাটোৰ দ্বাৰা গড়গাঁৱৰ অতীত হা কীৰ্তি সুন্দৰকৈ প্ৰকাশ হৈছে। গাঁৱৰ ৰূপ প্ৰতাপ ভক্তি অতুলনীয় আছিল আৰু এই ৰাজধানীৰ সৌন্দৰ্য দেখিলে ভৰি পিছল খোৱাৰ উপক্ৰম হৈছিল। তাৰমানে ইয়াৰ কথা শুনিলে সকলো অহংকাৰ গৌৰৱ মাৰ খাইছিল হা। ওচৰতে গড়গাঁওখনো দেখি নৈৰ সোঁতত বৈ যোৱা মাৰ নাওখনো উভতিব বিচাৰিছিল। অৰ্থাৎ এই ৰাজধানীৰ প্ৰতাপতো সকলো মানে স্বস্থামান আছিল। বুজি পাইছে? মানে চবেই আচৰিত পাইছিল আৰু এক নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱে পৰিচালিত নহৈছিল। ইয়াত গড় ভৈয়াৰ কটাৰীৰ দাবেও নিজৰ প্ৰতাপ দেখুৱাব খুজিছিল। নগৰৰ জীৱ জন্তুবোৰ মিলা প্ৰীতিকে স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াৰ ঘাটত পানী খাইছিল নহয় আৰু এইবোৰ দেখি বিদেশী চকু থিৰ হৈছিল। স্বদেশীৰ শিৰ উন্নত হৈছিল। ইয়াত উজটি খালে দাঁত ভগাৰ উপক্ৰম হৈছিল আৰু কোৰাল কৰিলেই মুখত মাত পৰিছিল হা।
তাৰপিছত ৰাজধানীৰ কৰ্মঠ লোকসকলে দিন ৰাতি মাটি পানী আদিলৈ ভক্ষেপ নকৰি আদেশ পোৱা মাত্ৰে সকলো কাম কৰিবলৈ সদা প্ৰস্তুত হৈছিল আৰু তেওঁলোকে বিলত নগৰ বান্ধিছিল আৰু নগৰত নৈ বৈছিল। ধুধে আজালি বন্ধাৰ দৰে কঠিন কাম কৰিছিল আৰু হাঁহ কণীৰে তাত কাৰেং সাজিছিল আৰু সকলোৱে মিলি তাত গড় বান্ধিছিল আৰু মাটি খান্দিছিল আৰু বৰ নাও চলাইছিল। ঠিক আছে, তেওঁলোকৰ হাত কেইখন বঠা সদৃশ আছিল আৰু দাঁত কেইটা কি আছিল দা সদৃশ আছিল। ঠিক আছে, আৰু এয়াই আছিল কবিৰৰ কল্পনাৰ গড়গাঁওখন, য'ত মানে এনেধৰণৰ সৈন্য বাহিনীৰ ৰাজধানী গড়গাঁওখন ৰক্ষা কৰিছিল। গড়গাঁৱৰ এই বীৰত্বপূৰ্ণ দৃশ্যবোৰ দেখি সকলো লোকৰে হীনত হৈ যায়। ঠিক আছে, মানে ইমান ধুনীয়া বৰ্ণনা দিছে আমাৰ কবিজনে গড়গাঁও গাঁওটো নহয়, তাৰ বিষয়ে মানে বাহিৰা মানুহবিলাকেও আহি পেলাই আচৰিত পাইছিল, ইমান ধুনীয়া আছিল। অ'কে, এতিয়া 7 নম্বৰটো চাবচোন। এই আপোনাৰ ঠাই পূৰ কৰিব দিছে, এইটো কবিতাটোৰ পৰা লিখিছো মই। বিদেশী চকু তীৰ স্বদেশীৰ ওখ শিৰ নহয়, দেউ লগা মানুহৰ দেশ উজুতিত ভোগে দাঁত কোৰালত হৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ। খ নম্বৰটো কি আছে? সকলোৰে আছে কাম নোহোৱাৰ নাই কাম নাই নাম কা পুৰুষে সদা পাই লাজ আৰু নাই দিন নাই ৰাতি নাই পানী নাই মাটি না আদেশ মাথোন হয় সাজ ইচ্ছা যেনে স্বৰ্গ মহাৰাজ। তাৰমানে মহাৰাজে যি আদেশ দিব চবে মানুহবিলাকে সদায় সাজু হৈ থাকে কামবিলাক কৰিবৰ কাৰণে। এইখিনি কবিতাটো বুজাইছিল। নেক্সট আমাৰ চাওকচোন আপোনালোকে কবিতাটো পঢ়ি পেলাই চাবচোন আপোনাৰ অন্তধ্বনি শব্দটো মিলাব দিছে, যেনেকে দেশ বেশ নহয়, কাটে ঘাটে হিৰ হিৰ ফালি লালি দাঁত মাত কাম নাম লাজ হাজ হয় হয়। ঠিক আছে, নেক্সট আছে আপোনাৰ মিলাব দিছে 8 নম্বৰটো 9 নম্বৰটো চাই এতিয়া। ঘটিয়নিটো কি হ'ব? নৈৰ ভাটি বা নামিলে বৈ থকা নহয়, বল পোৱা মানে কি শক্তি পোৱা। ঠিক আছে, 2 নম্বৰটো এইটো হৈ যাব, 1 নম্বৰটো এইটো হৈ যাব। 3 নম্বৰটো মাৰ নাও মানে কি হ'ব? এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও। 3 নম্বৰ হ'ব এইটো। ওলট পালটো কি হ'ব? তল ওপৰ হোৱা বা কৰা, এইটো হ'ব 4 নম্বৰটো। তাৰপিছত আছে বিদেশী মানে পৰদেশৰ বা যিটো নিজৰ দেশৰ নহয়, এইটো 5 নম্বৰটো। তাৰপিছত আছে আপোনাৰ 6 নম্বৰটো শিৰ মূৰ, শিৰ মানে কি হ'ব? মূৰ হ'ব, এইটো হ'ব 6 নম্বৰ। কুৰালটো কি হ'ব? বহু লোকে একেলগে কৰা হাই উৰুমি, এইটো হ'ব 7 নম্বৰ। আকৌ আপোনাৰ সাজটো কি হ'ব? নিৰ্মাণ কৰা, এইটো 8 নম্বৰটো হ'ব। তাৰপিছত আছে 9 নম্বৰটো ধূত মানে এলেহুৱা বা বন হানি মই মানে নকৰি বহি থকা মানুহ। তাক আমি কি বুলি ক'ম? এলেহুৱা মানুহ কি বুলি ক'ম? ধূত বুলি ক'ম। ঠিক আছে, নেক্সট আপোনাৰ এটা চাওকচোন বিশেষণ লিখিব দিছে। যেনেকে বিশেষটো বিশেষণ, বিদেশটো বিদেশী, স্বদেশ স্বদেশী, দেশ দেশী, পৰদেশ পৰদেশী, মুখ সুখী, কপাহ কপাহী, আকাশ আকাশী, গোলাপ গোলাপী, বাদাম বাদামী, দুখ দুখী। এইটো হ'ল বিশেষৰ পৰা বিশেষণ। অ'কে, তাৰমানে দীৰ্ঘকাৰ দি পেলাই মই বিশেষ শব্দটো বিশেষণলৈ ৰূপান্তৰ কৰিছো। অ'কে, এতিয়া সাজ মানে কি? নিৰ্মাণ কৰা। সাজ মানে পোচাকো হয়, সাজ মানে গধূলিও হয়, আকৌ সাজ মানে বাচন হয়। গড় মানে নাকৰ ওপৰত গড়ত থকা জন্তু নহয়, গড় মানে আকৌ শত্ৰুৰ বাধা দিবলৈ সদা ওখ আৰু দীঘল বেৰ বুলিও কয় গড়। আকৌ গড় মানে আবাদ বা খেতি নকৰা বা মাটি আৰু গড় মানে একে জাতীয় একাধিক সংখ্যাৰ সমষ্টি। তাৰমানে এটা শব্দ চাৰিটা অৰ্থ মানে আহিছে নহয়, সেইখিনি আপোনালোকক মই জানিবৰ কাৰণে বস্তুটো বুজাই দিছো। নেক্সট আছে বাক্য ৰচনা কৰা। বাৰ মানে সপ্তাহৰ বাৰটো, পাৰ মানে নদীৰ পাৰ, টকা মানে টকা পইচা, বাৰ এতিয়া আকৌ আৰু এটা আছে সংখ্যা, বাৰ মানে সংখ্যা বুজাই, পাৰ মানে আকৌ চৰাই, আৰু এই টকা মানে বাঁহৰ এবিধ বাদ্য। এই দুটাৰ পৰা বাক্য ৰচনা কৰিব দিছে। এই বাৰ মানে সপ্তাহৰ বাৰ নহয়, মানুহে দিন বাৰ চাইহে খুব কাম আৰম্ভণি কৰে, বা এইটো বাৰটো সংখ্যা। হৰিহঁতৰ ঘৰখন বছৰৰ বাৰ মাহে অভাৱ অনাটনত ভুগি থাকে নহয়, এইটো বস্তুটো সংখ্যা বুজাইছে। এইটো হ'ল পাৰ মানে নদীৰ পাৰ। আমি সন্ধিয়া নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিলো, পাৰ এই পাৰটো চৰাই বুজাইছে। আমাৰ ঘৰৰ মোৰ ওচৰত আপোনাৰ এহাল পাৰ চৰাই বাৰ সাজিছে। ঠিক আছে, টকা মানে পইচাৰ কথা কৈছে, টকা পইচাৰে মানুহে সুখ শান্তি কিনিব নোৱাৰে হয়নে। এইটো টকাটো আপোনাৰ বাঁহৰ এবিধ বাদ্য। আমাৰ বিহু অনুষ্ঠানৰ লগত জড়িত এবাৰ বাদ্য হৈছে টকা। অ'কে, টকাৰে এটা বাদ্যকো বুজায়। এতিয়া আমরা দলত আলোচনা কৰিব দিছে। এতিয়া আমি 12 নম্বৰটো কটো চাম। জল পৰিবহন ক্ষেত্ৰত আমাৰ নাৱে আমাক কেনেদৰে সহায় কৰে। নাওটো চাওক, এতিয়া আপোনাৰ 5টা নাও আছে ইয়াতে। মাৰ নাও, বৰ নাও, খেল নাও, পাল নাও আৰু খলাং নাও। মাৰ নাওটো কেনেকুৱা আছে? এখনৰ দাঁতিত আন এখন বান্ধি লোৱা, সেনেকৈ জোৰ নাও বুলি কোৱা হয়। আৰু বৰ নাওটো চৈ দিয়া ডাঙৰ নাও। অ'কে,
আৰু খেল নাওটো কিন্তু প্ৰতিযোগিতাত ব্যৱহাৰ কৰা হয় আৰু পাল নাওটো হ'ব বতাহ লাগি পেলাই যোনটো ব্যৱহাৰ কৰা সেইটো হ'ব আৰু হোলাং নাওটো হ'ব য'ত মানে কাঠপুলি সজা এটা ডাঙৰ নাও অ'কে গতিকে সেনেকৈ 5টা ধৰণৰ নাও আছে এতিয়া আমি নাওৰ পৰিবহণ সময়ত কেনেকৈ সহায় কৰি এইটো বস্তু লিখিব দিছে হা জল পৰিবহণৰ এক প্ৰধান মাধ্যম হৈছে নাও আমি চবেই জানো নহয় আজি কিছু বছৰ আগলৈ ই নদীৰ পৰিবহণৰ একমাত্ৰ মাধ্যম আছিল নহয় নদী পাৰ হ'বলৈ বা বয় বস্তু অনা নিয়া কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা কিছুমান লোকৰ আৰ্থিক বিকাশতো প্ৰভাৱ পৰিছিল নহয় বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণ যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছিল নাও আৰু সেই দুৰ্যোগৰ সময়ছোৱাত বানপীড়িতক উদ্ধাৰ কৰিবলৈ বা ঘৰুৱা সামগ্ৰী বা পোহনীয়া জীৱ জন্তু আদি উদ্ধাৰ কৰিবলৈ নাৱৰ ব্যৱহাৰ কৰাই হৈছিল ঠিক আছে দেখুৱাৰ চাওকচোন 4টামান পিকচাৰ দি আছে কি দেখিছে এইটো লিখিব দিছে সেইটো মই প্ৰথম ছবিটো চাই আছো যে আমি জল পৰিবহণৰ ক্ষেত্ৰত নাও এখন ব্যৱহাৰ কৰি দেখিছো নহয় দ্বিতীয় ছবিত বানপীড়িত লোকক উদ্ধাৰকাৰী দৰে সহায়ক হাত আগবঢ়াবলৈ নাও ব্যৱহাৰ কৰিছে নহয় আকৌ তৃতীয়টোত কি হৈছে বানপানীৰ সময়ত পোহনীয়া জীৱ জন্তু এইটো চাওক জীৱ জন্তু আছে সামগ্ৰী উদ্ধাৰ ক্ষেত্ৰত নাৱৰ ব্যৱহাৰ কৰা হৈছে আৰু চতুৰ্থটো কি আছে মৎস্যজীৱী এচাম লোকে নহয় নাৱৰ সহায়ত নদী বা বিল আদি জলাশয়ত মাছ মাৰা কামটো কৰিছে হয়নে এতিয়া আমি 13 প্ৰশ্নটো চাম ঠিক আছে 12 নম্বৰটো হ'ল আমাৰ 13 নম্বৰটো তোমালোকৰ ওচৰে পাজৰে খাল বিল পুতি পাহাৰ কাটি মানুহে ঘৰ দুৱাৰ সজাৰ ফলত কি সুবিধা অসুবিধা দেখিছে সেইখিনি আলোচনা কৰিব দিছে হা বৰ্তমান আমাৰ ওচৰ পাজৰে সকলো অসমত ঠাইতে খাল বিল পুতি পাহাৰ কাটি ঘৰ দুৱাৰ সজা দেখা গৈছে হয়নে আৰু ইয়াৰ ফলত কি হৈছিল বহুত সুবিধা হোৱাৰ লগতে অসুবিধাও হৈছে হয়নে নহয় এখন ঠাইতে মানে কি হয় যিমান ঘৰ দুৱাৰ সজা হয় সিমানে তাৰ জনবসতি বাঢ়ি যায় হয়নে আৰু জনবসতি বাঢ়ি অহাৰ লগে লগে কি হয় ব্যৱসায় প্ৰতিষ্ঠান দৈনন্দিন জনসাধাৰণৰ প্ৰয়োজন হোৱা সকলো সুবিধা সহজতে হোৱা অসম্ভৱ হৈ উঠে আৰু অৰ্থাৎ ঠাইখনৰ উন্নতি হৈ যায় আনহাতে খাল বিল পুতি পাহাৰ কাটি মানুহে ঘৰ দুৱাৰ সজাৰ ফলত কি হয় বিভিন্ন ধৰণৰ অসুবিধাও আহি যায় সঠিকভাৱে নলা নৰ্দমা নিৰ্মাণ নকৰাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ যায় ফলত সকলো লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যধে মধে পাহাৰ কটাৰ ফলত ভূমিস্খলনো কি হয় বহু লোক মৃত্যুৰ মুখতো পৰা দেখা যায় আৰু ঘৰ দুৱাৰ সাজিবলৈ যধে মধে গছ গছনি বনাঞ্চল আদি ধ্বংস কৰাৰ ফলত জীৱ জন্তুৰ বাসস্থান ধ্বংস হোৱাৰ লগতে কি হয় প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱা দেখা যায় অ'কে এইখিনি হৈছে আমাৰ কি বুলি কয় গছ গছনিবোৰ কাটি পেলাই বা পাহাৰ চাহাৰ কাটি পেলাই কেনেকৈ কি মানে ভাল হৈছে মানুহৰ কি হিচাপত বেয়া হৈছে গোটেইখিনি ইয়াতে দি দিছোঁ মই ধুনীয়াকৈ আলোচনা কৰি পেলাই দি দিছোঁ ধুনীয়াকৈ হা ধুনীয়াকৈ লিখি ল'ব আৰু যদি আপুনি নিজে কৰিব এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল ভিডিঅ'টো যদি ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো প্লিজ ছাবস্ক্ৰাইব এক্সাম চেনেল থেংকছ ফৰ ৱাচিং জয় হিন্দ